কৃত্ৰিম বানৰ কবলত গীতানগৰ আৰক্ষী থানা পানীৰ তলত গীতানগৰ থানাৰ ভিতৰৰ সকলো বয় বস্তু আজবাব থানাৰ বাহিৰত ৰৈ কৰ্তব্য সমাপন আৰক্ষীৰ উল্লেখযোগ্য যে এজাক বৰষুণ দিলে জলমগ্ন হৈ পৰে মহানগৰীৰ ব্যস্ত গীতানগৰ থানা কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত এনেদৰে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে কৰ্তব্যৰত আৰক্ষীয়ে। এই মুহূৰ্তত মই উপস্থিত আছো মহানগৰীৰ গীতানগৰ আৰক্ষী থানাত আৰু গীতানগৰ আৰক্ষী থানাতো একেই পৰিৱেশ। এক নিশাৰ ভাগত অহা বৰষুণ জাকৰ পিছতে গীতানগৰ আৰক্ষী থানাৰ ভিতৰত যিটো কাৰ্যালয় গীতানগৰ আৰক্ষী থানাৰ সেই ভিতৰত এতিয়া পানীৰে উপচি পৰিছে আৰু আৰক্ষী থানাখনৰ ভিতৰত যিসমূহ আচবাব আছে যিসমূহ বয় বস্তু আছে সকলো এতিয়া কৃত্ৰিম বানৰ তলত পোত খাই আছে বা কৃত্ৰিম বানৰ তলত আছে। আৰু ক'ব লাগিব যে গীতানগৰ আৰক্ষী থানাৰ লোকসকলে তেওঁলোকে যি যান বাহন আৰক্ষী থানাৰ যি কাৰ্যালয় আছে যান বাহন আৰক্ষী থানাৰ কাৰ্যালয়ত তেওঁলোকে অস্থায়ীভাৱে তাত কাৰ্যালয়টো ৰাখি তেওঁলোকে তাৰ পৰাই কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে। আৰু মই দৃশ্যসমূহ দেখুৱাইছো গুৱাহাটী মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ এই পৰিৱেশে এজাক বৰষুণ দিয়াৰ পিছতে গীতানগৰ আৰক্ষী থানাৰ ভিতৰ ভাগত সম্পূৰ্ণভাৱে জলমগ্ন হৈ পৰিছে আৰু গীতানগৰ আৰক্ষী থানাৰ ভিতৰ ভাগত এনেদৰে পানী সোমাইছে আৰু পানীৰ কাৰণে তেওঁলোকৰ যি কাৰ্য তেওঁলোকে সম্পাদন কৰিবলগীয়া এনেদৰে মটৰ লগাইছে আৰু মটৰ লগাই তেওঁলোকে পানী সিঁচাৰ ব্যৱস্থা তেওঁলোকে আৰম্ভ কৰিছে। ভিতৰত সম্পূৰ্ণভাৱে পানী বা এককাল পৰ্যন্ত পানী হৈছে আৰু গোটেইকেইটা কোঠালিতে ক'ব লাগিব যে গোটেইকেইটা কোঠালিতে ইতিমধ্যে পানীৰে উপচি পৰিছে। আৰু এনেদৰে আৰক্ষী যি লোকসকল আছে বিষয়াসকল আছে তেওঁলোকে জোতা খুলি তেওঁলোকে পেন কুচাই তেওঁলোকৰ কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে থানাৰ বাহিৰৰ পৰা। আৰু মই পুনৰবাৰ ক'ম যে গীতানগৰ আৰক্ষী থানাৰ লগতে যি বৰ্ডাৰ ব্ৰাঞ্চৰ সীমান্ত শাখাৰ যি কাৰ্যালয় আছে সীমান্ত শাখাৰ কাৰ্যালয়ৰ ভিতৰতো কিন্তু পানী সোমাইছে। তেওঁলোকে এনেদৰে তেওঁলোকৰ কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে। আৰু সামন্তকৈ গীতানগৰ আৰক্ষী থানাৰ চৌদিশে কিন্তু থানাখনৰ চৌদিশে কিন্তু এনেদৰে কৃত্ৰিম বানৰ পানী ইয়াতে ৰৈ গৈছে আৰু ৰৈ যোৱাৰ পিছত তেওঁলোকে এনেদৰেই তেওঁলোকৰ কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে। থানাৰ বা চৌপাশে যিসমূহ বাহন ৰখাই থোৱা আছে সেই বাহনসমূহ পানীত গৈছে। ক'ব লাগিব যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে ৰাজ্যখনৰ চৌদিশৰ উন্নয়নৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে। আৰু ক'ব লাগিব যে আৰক্ষীসকলৰ বিশেষকৈ আৰক্ষী থানাসমূহৰ উন্নয়নৰ কাৰণে মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যৰ কেইবাখনো আৰক্ষী থানা ইতিমধ্যে উন্নীতকৰণ কৰা হৈছে। কিন্তু গীতানগৰ আৰক্ষী থানা আৰু সামন্তলকৈ গুৱাহাটী মহানগৰীৰ ৭ গাঁও আৰক্ষী থানা কিন্তু এনেদৰে গৃহ বিভাগৰ বা মুখ্যমন্ত্ৰী মহোদয়ৰ চকু পৰা নাই বা এই থানাসমূহ উন্নীতকৰণ কৰাৰ কাৰণে কিয় কোনো ধৰণৰ ব্যৱস্থা কৰা নাই সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন। কিয়নো ক'ব লাগিব যে এজাক বৰষুণ দিয়াৰ পিছতে কিন্তু গীতানগৰ আৰক্ষী থানাখনত এনেদৰে পানী প্ৰৱেশ কৰে আৰু যিসমূহ আচবাব থাকে বা যিসমূহ বয় বস্তু থাকে সেইসমূহ সকলো কিন্তু কৃত্ৰিম বানত বুৰ যায় আৰু আৰক্ষীসকলে তেওঁলোকে খুব কষ্টৰে তেওঁলোকৰ দায়িত্ব সম্পাদন কৰিবলগীয়া হয়। আৰু মই ইতিমধ্যে কৈছোৱে যে গীতানগৰ আৰক্ষী থানাৰ যি থানাৰ লগতে যি চৌহদতে যি গীতানগৰ আৰক্ষী যান বাহন আৰক্ষী থানা আছে তাত তেওঁলোকে তেওঁলোকৰ কাৰ্য সম্পাদন কৰিবলগীয়া হৈছে।